আমি যেতিয়া গাহৰি ফাৰ্মত নামি পড়ো অলৰেডি ভালকে যেতিয়া নামি পড়ো আমি বহুতো সময়ত আমি কিতাবা ডিলে কৰি দিওঁ দিয়াত যেনেকৈ এইবাৰ মোৰ হৈ গ'ল মই বহুত লেট কৰিলোঁ ভেকচিন দিয়াত কিন্তু হেনেকা ভুল কেতিয়াও কৰিব নালাগে যদি আপোনালোকে সদায় সময়মতে ভেকচিন কৰিব লাগে নিজৰ গাহৰি কেইটাক যাতে আপোনালোকে লোকচানৰ পৰা বাচি যায় আমি কিছুমান ফাৰ্মত আমি দেখিবলৈ পাইছোঁ এনেকৈ হাজাৰ হাজাৰ এশ গাহৰি এনেকৈ মৰি গৈছে ভেকচিনেট নকৰাৰ কাৰণে বা কিছুমান সজাগতা নথকাৰ কাৰণে সেইটো কাৰণে আমি এইবিলাক ক্ষেত্ৰত আমি বহুত সজাগতা ৰাখিব লাগে যাতে আমি আমাৰ ফাৰ্মখনক ভালকৈ বচাই থ'ব পাৰিম আৰু যাৰ কাৰণে আজি আমি ভেকচিন দিবলৈ লৈছোঁ আমি আমাৰ ওচৰত যেনেকৈ নৰ্মেল বেজি 18 গেজৰ আছিলে তো আমি কি কৰিছোঁ এইটো আমি এটা যিহেতু আমি এনেকৈ ভেকচিনৰ এক্সট্ৰা নিডল থাকে কিনিব পোৱা যায় ষ্টিলৰ তো সেইকেইটা নাই যিহেতু আমি ঘৰুৱা যিটো ফাৰ্মাচিত পোৱা বেজি তেনেকৈ 18 গেজৰ বেজি লৈ পেলাই আমি হাফ ইঞ্চি জুখি পেলাই যাতে বেজিটো হাফ ইঞ্চি ওলাই থাকিব পৰা জোখত আমি কাটি লওঁ এনেকৈ কাটি মেলি লৈ যেতিয়া আমি বেজিটো খুচিম তেতিয়া ঠিক জোখত সেই বেজিটো সোমাব যিমানটো মাত্ৰাত বেজিটো সোমাব লাগে সিমানটো জোখতে সেই বেজিটো সোমাই গৈ মেডিচিনটো যিটো ভেকচিন সেইটো স্প্ৰেড হ'বগৈ সো এইটো এটা ঘৰুৱা উপায় যিটো আমি যদি আপোনালোকে কিনি লোৱা নাই তেতিয়া আমি ইউজ কৰিব পাৰোঁ যেহেতু মোৰো নাই সেইটো কাৰণে মই এনেকৈ বেজিবোৰকে ব্যৱহাৰ কৰিম নৰ্মেল বেজিখিনি আৰু কিছুমান আৰু সজাগতা মেইনটেইন কৰিব লাগে ভেকচিন দিয়াৰ সময়ত যেনেকুৱা এইটো বেগটো দেখিছে আইচ বেগ হয় যিটো ভেকচিন মই ফাৰ্মাচীৰ পৰা আনিছোঁ এইটো এনেকৈ আইচ বেগত লৈ অহাটো আপোনালোকৰ বেষ্ট কাৰণ এইটো বস্তুটো আইচত থকা বস্তু হয় কেতিয়াও এইটো আইচৰ পৰা ছেপাৰেট হ'ব নালাগে যেতিয়া আমি বেজিটো কেনেকৈ উলিয়াই দিওঁ ভেকচিনটো যেতিয়া উলিয়াই দিওঁ তাক আইচত মেইনটেইন থাকিব লাগে সদায় আৰু এইটো যেতিয়া এইটো ক্লাছিকেল সোয়াইন ফিভাৰ হয় তো এইটো আমি ইয়াৰ যিটো লিকুইড যিটো পানী আছে এইটো আমি যিটো এনেকৈ টানি ল'ম বেজিত এনেকৈ টানি লোৱাৰ পাছত আমি বেজিটো যিটো আমাৰ অলপ ঠিক জোখৰ টানি ল'ব লাগে কাৰণ সেইটো সৰু বটলটো তাত মিক্স কৰিব লগা হয় সেই পাউডাৰ থকা যিটো ভেকচিনটো মিক্স কৰিব লগা হয় তাত সেইটো কাৰণে অলপ টানি লৈ আমাৰ যিটো পাউডাৰ থকা যিটো ভেকচিন তাত এইটো ধুনীয়াকৈ মিক্স কৰিব লাগে তো ইয়াত দেখিবলৈ পাইছে আমি ইয়াত মিক্স কৰি পেলাই এনেকৈ শ্ল'লি খুব জোৰকৈ চেক কৰিব নালাগে একদম আস্তেকৈ আমি এইটো মিক্স কৰি পেলাই ধুনীয়াকৈ আকৌ যিটো আইচ কিউব আছে আইচ কিউবত আইচৰ বেগটো আছে তাত ধুনীয়াকৈ থৈ দিব লাগে এইটো কেতিয়াও আপুনি এনেকৈ নকৰিব যদি বাহিৰত থৈ দিওঁ কাৰণ এইটো আইচ মেইনটেইন থাকিব লাগে যদি আইচ মেইনটেইন নাথাকে এইটো ভেকচিনটো কোনো কামৰ ভেকচিন নহ'ব আপোনাৰ একো লাভ নহ'ব ভেকচিনটো সেইটো কাৰণে আইচ কিউবত থকাটো বহুতেই ইম্পৰ্টেণ্ট বহুতেই দৰকাৰী সেইটো কাৰণে আপুনি এইটো কেতিয়াও এইটো ভুল নকৰিব যাতে এনেকৈ ছেইম ৱে মই দুটা ভেকচিন আনিছিলোঁ এটা ভেকচিনত আপুনি 10টা গাহৰিক দিব পাৰিব 10টা ড'জ থাকে 1 ml কে 10 ml থাকে তো 10টা গাহৰিক এটা ভেকচিন দিব পাৰিম তো মোৰ দুটা আছে মই প্ৰায় 20টামান গাহৰিক দিব পাৰিম যিহেতু মোৰ এনেকৈ গাহৰি আছে কেইবাটাও তো মই দুটা আনিছিলোঁ সেইটো কাৰণে দুটাকো এনেদৰে ঠিক প্ৰথম যেনেকৈ মিক্স কৰিলোঁ এটা টানি পেলাই এইটো পাউডাৰত যিটো মিক্স কৰিলোঁ আৰু এনেকৈ মিক্স কৰি পেলাই আৰু ধুনীয়াকৈ মিক্স কৰি লৈ ইয়াত ধুনীয়াকৈ আগৰ দৰে যেনেকৈ আমি লৰাইছিলোঁ শ্ল'লি তেনেকৈ এইটো এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে তাৰপিছত আগৰ দৰে ইয়াৰ যিখিনি মিক্স হোৱাৰ পাছত যিখিনি মিক্স হৈ যাব সেইখিনি আকৌ চিৰিঞ্জত টানি লৈ পেলাই এইটো ডাঙৰ বটলটোত এই লিকুইড বটলটোত আকৌ দি দিব লাগে আৰু সেইটোকো মিক্স কৰি ধুনীয়াকৈ লৈ ল'ব লাগে সেইটো কাৰণে আমি মেইন কথাটো হৈ গ'ল ভেকচিনত আইচ আৰু আপোনালোকে যিমান পাৰে ৰাতিপুৱা ৰ'দ নোলোৱাৰ আগত ভেকচিন মাৰাটো খুবেই প্ৰয়োজনীয়
কাৰণ যেহেতু এই ভ্যাকচিনটো অনবৰতে ঠাণ্ডাতে থোৱা থাকে ফ্ৰিজত থোৱা থাকে তো আমি কিমান মানে সেফটি বজাই ৰাখিব লাগে এই বেজিটো যাতে গৰম নহব কাৰণে টেম্পাৰেচাৰটো মেইনটেইন হ'ব কাৰণে আমি যিমান পাৰো ৰাতিপুৱা ৰ'দ নোলোৱাৰ আগত মাৰিবলৈ চেষ্টা কৰিব লাগে এইটো কাৰণে মই কিছুমান কথা ইয়াত জনাই দিবলৈ বিচাৰিছোঁ এনেকৈ ধুনীয়াকৈ যদি আমি মেইনটেইন কৰোঁ তেতিয়া ভ্যাকচিন মাৰাটো আমাৰ মানে কাম কৰে আৰু ধুনীয়াকৈ আমাৰ ফাৰ্মখন বাচি থাকে তো আমি এনেদৰে মিক্স কৰি লোৱাৰ পাছত আমি এইকেইটা দেখিছে ৰাক্সা ক্লাছ আফ্ৰিকান ক্লাছিকেল সোয়াইন ফিভাৰ এইটো তো এনেদৰে আকৌ ৰেডি কৰাৰ পাছত আমি আকৌ পেক কৰি ল'ম যেহেতু ফাৰ্মটো অলপ ওচৰতে আছে ইমান দূৰ নহয় এইটো ঘৰত মিক্স কৰি আছোঁ ইয়াৰ পৰা লৈ যোৱাৰ পাছত আকৌ আইচ বেগতে এনেকৈ মেইনটেইন থাকিব আৰু তাৰ পৰা আমি এনেকৈ এটাকৈ 1 ml লৈ এনেকৈ 1 ml লৈ পেলাই প্ৰত্যেকটো গাহৰিক 1 ml কে মাৰি যাম তো এই আছিলে এটা ছুটি ইনফৰমেশ্যন আৰু এটা ইনফৰমেশ্যন যাতে আমি যেতিয়া ভ্যাকচিনেট কৰোঁ আমাৰ ফাৰ্মত এইটো এটা আমি কিছুমান লোকচানৰ পৰা বাচিব পাৰোঁ এইটো কাৰণে এই আছিল সৰু এটা ভিডিঅ' দানা খাই থকা অৱস্থাতে মই গাহৰিকেইটাক এনেকৈ ভ্যাকচিন মাৰি দিছিলোঁ দানা খাই থকা সময়ত ইমান ডিষ্টাৰ্ব নিদিয়ে সিহঁতি ইজিলি মাৰিবলৈ দিয়ে তো সেইটো কোনো টেনশ্যন কৰাৰ কথা নহয় তো মোৰ প্ৰথম এবাৰ সিহঁতক মাৰা হোৱা নাছিলে এইটো কাৰণে মই এটা মাৰি দিলোঁ যেহেতু হিমত বেমাৰৰো খুব মানে ওচৰে পাজৰে বহুত গাহৰিবিলাক মানুহৰ গাহৰি নষ্ট হৈছে মৰি গৈছে এইটো কাৰণে মই দেৰি নকৰাকৈ মাৰি দিছোঁ একচুৱেলি 3 মাহ মানৰ আগতে মাৰিব লাগে লেট সেইটো কাৰণে মোৰ দৰে আপোনালোকে ভুল নকৰিব আগতীয়াকৈ মাৰি থ'ব ভ্যাকচিনৰ যেতিয়া টাইম হৈ যায় পোৱালিকেইটাৰ তেতিয়াই এই পোৱালিখিনিক মাৰি দিব লাগে 6 মাহৰ ইয়াৰ ভ্যালিডিটি থাকে তো ঠিক আপোনালোকে যদি এনেকৈ ডিলে নকৰে তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাই জনাই দিছোঁ যাতে আপোনালোকৰ যেটো কষ্ট কৰি গাহৰি পুহি আছে এই গাহৰিটো যাতে আপোনাৰ সেই ফাৰ্মটো যাতে আপোনাৰ লোকচানত নাযায় তাৰ কাৰণে মোৰ থ্ৰু দি মই আপোনালোকক এই ভিডিঅ'ৰ থ্ৰু দি জনাই দিছোঁ আৰু আইচ কিউবটো খুবেই মেইনটেইন কৰিব লাগে যেনেকৈ আপুনি ইউজ কৰিব এই আইচ বেগটোতে আপোনাৰ ভ্যাকচিনখিনি থাকিব লাগে এইটো কেতিয়াও আঁতৰাই নিদিব তাৰ পৰা আপুনি লৈ ভ্যাকচিনটো এটাকৈ মাৰি যাব প্ৰত্যেকটো গাহৰি তো এই আছিল আজিৰ সৰু এটা ভিডিঅ' আই হোপ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা হেল্প পাইছে বহুত ধন্যবাদ